হেল্ল' গাইজ, ৱেলকাম বেক টু লাইফ উইথ ছায়া। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ মই মোৰ নতুন এটা ব্লগলৈ। আৰু কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব মই এফালে গৈ আছোঁ, কিন্তু ক'লৈ গৈছোঁ, কিয় গৈছোঁ সেয়া আপোনালোকে গম পাব খন্তেক সময়ৰ পাছতে, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চায়। গতিকে ব'লক গৈ থাকোঁ, মই গৈ আছোঁ। আৰু এতিয়া আমি পাৰ হৈছোঁ, গৌৰীসাগৰ পাৰ হৈছোঁ। আজি আচলতে চহৰৰ পৰা গাঁৱলৈ বুলি আহিছোঁ, আৰু গাঁওখন অচিনাকিয়ে, কিন্তু অচিনাকিৰ মাজতো চিনাকি ওলাই নেকিয়ে বুলি গাঁও এখন ফুৰিবলৈ আহিছোঁ। চিনাকি অচিনাকি কথাষাৰ আচলতে এইটো কাৰণে আহিছে, কাৰণ আজি যোনখন গাঁৱলৈ আহি আছোঁ সেইখন গাঁৱলৈ আগতেও আহিছোঁ বাৰু, একেটা ৰাস্তাই দিয়ে বেলেগ এডোখৰ জেগালৈ গৈছোঁ, কিন্তু আজি যোনটো চুকলৈ আহিছোঁ সেই চুকটো কিন্তু আগতে অহা নাই, আজিহে আহিছোঁ। সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ বুলি ক'বলৈ তেনেকৈ আজিলৈকে নিজ চকুৰেতো ভালদৰে দেখা নাই, কিন্তু আজি এইখন গাঁও দেখি পিনে লাগিছে যে সঁচাকৈ সম্পূৰ্ণ গাঁও বুলি ক'লে চাগে এনেকুৱাই ৰাস্তা, এনেকুৱাই পথাৰ আৰু এনেকুৱাই পৰিৱেশ হয় হয়তো। নিজে যিহেতু সৰুৰ পৰাই সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা নাই, গতিকে গাঁও বুলি ক'লে অলপমান আৱেগিক হৈ যায়। এয়া এতিয়া আমি পালোহি, আৰু আজি আমি আহিছোঁ লিজাৰ আচলতে আইতাক ককাকৰ ঘৰলৈ। আৰু ইয়াত আজি বছৰেকীয়া সকাম পাতিছিলে। আমি কিন্তু মেইন ঘৰত নাই, মানে আমি দদাইহঁতৰ ঘৰত আছোঁহি এতিয়া। আৰু এজনী লিজা নখৰামি কৰি আছোঁ, আৰু এইফালে তাইৰ বায়েক হয় জান বা যাবলৈ ওলাইছে। এতিয়া ভিতৰত আহি দেখিবলৈ পাওঁ যে আমাক দিছে চাহৰ লগত এয়া ধূপ পিঠা আৰু বিস্কুট, আৰু লগতে অকণমান এতিয়া ওলাই যাওঁ বুলি ভাবিছোঁ। এনেই গাঁওখন চাওঁ আৰু গাঁৱৰ পৰিৱেশ এনেও ভালেই লাগে। গাঁৱৰ পৰিৱেশ, এয়া কেঁচা ৰাস্তা, এই ৰাস্তাটো বৰষুণৰ দিনত যে বহুত বেয়া হৈ চাগে ন? একো অসুবিধাটো নহয়, কিন্তু বাৰিষা কালত এনেকুৱা ৰাস্তা যথেষ্ট এইফালে আগলৈ অসুবিধা স্কুল হয়। আছে নেকি? সেয়া যিসকলে গাঁৱত থাকে তেওঁলোকে গম পাব আচলতে কিমান কষ্টকৰ এনেকুৱা কেঁচা ৰাস্তাত খোজকাঢ়িবলৈ। আৰু এতিয়া এয়া নৰা থকা পথাৰ, শুকান পথাৰ, আৰু এয়া মাজে মাজে এইবিলাক বাৰী, কোনোবা মানুহে কৰি থোৱা বাৰী। আৰু মৈদামকেইটা চুকাফা নগৰ এক্সট্ৰাকৈ চুকাফা নগৰ বুলি যাম বুলি কৈছিলোঁ। এখন কিমান দীঘল সোমাই থাকিব, যাবলৈহে মন যায়। নিজৰ জেগা এডোখৰ পৰা অলপমান ওলাবলৈ ল'ব মন যায়। ভালে নাই গৌ মাহী, আমাক এতিয়া দেখিছিলে নি বাৰু? তৰা গাছ ঘৰৰ কিনাৰতে লাগি আছে। দেখিছোঁ তৰা গছ বুলি। সেইবোৰ বিকে নে কিনো? সেইটো পুখুৰী ডাঙৰ ফিচাৰী নেকি? ফিচাৰী হয় নাই, সেইটো ফিচাৰী। যা গৈ যা ডাঙৰ এইজোপা টেঙা গছ, কাজি নেমু। আমাৰ মানুহবিলাকৰ ঘৰত এতিয়া কাজি নেমু বা এনেকুৱা তেনেকুৱা টেঙাবোৰ নাইকিয়াই হৈছে, কিন্তু আগৰ মানে গাঁৱৰ মানে বেছিভাগ মানুহৰ ঘৰতে এইবিলাক মানে একদম সৰু কথা আৰু দেখাটো। খালি আমাৰ এনেকৈ টাউনে থকা মানুহবিলাকৰ ঘৰত আজিকালি এনেকুৱা যিবিলাকৰ গাৰ্ডেনিং কৰাৰ ইচ্ছা থাকে বা এনেকৈ ফুল চুল যি ৰুই ভাল পায় তেনেকুৱাবিলাকৰ ঘৰত বাৰু ৰুৱে, কিন্তু বেছিভাগৰ ঘৰত এই কাজি নেমুটো যে থকা দেখা নাযায়েই। কিন্তু ইয়াত আছে, এতিয়া লাগিও আছে। আৰু এইবিলাক গছ ৰুলে এইটোৱে ভাল, 12 মাহে দি থাকে ফল, সেইটোৱে আৰু। ৰশ্মি নিমখ কলা তাকে এইবোৰ ভাজি নহয় জানো? এইবোৰ জলকীয়া নালাগে, এই মনকণক লাগে কথাখিনি হ'ব। আৰু জলকীয়া ভাজি নাই হ'লা হয় নাই? আমাৰ ঘৰত ফেমাছ মা। খাইছে? খাইছোঁ আকৌ
এয়া দাই, এইফালে মা, এইফালে মই কি বুলি ক'ম, বৌ বুলিয়ে ক'ম আৰু দেই। সেইফালে বৌ বোৱাৰী। এই লিজা ভাগৰ বৈছা আকৌ দেখাই দে তোৰ মুখখন। তোৰ মোৰ ভিডিঅ'ত বহুতবাৰ দেখিছে লিজা। অঁ ভনীয়েক ভতিজা এই ভতিজা এ ভনী। এতিয়া হৈ গ'ল খোৱা-খোৱা পৰ্ব শেষ আৰু এতিয়া লিজাৰ দদায়েকৰ ঘৰত বহি আছোঁ আৰু আলহী এঘৰ আহিছিলে, তাকে তেওঁলোকে কথা পাতি আছে আৰু আমি এয়া কিনাৰত বহি আছোঁ। এওঁ বোলে লিজাৰ খুৰীয়েক আৰু এওঁ হেনো মোক খুব পচন্দ কৰিছে, গতিকে আকৌ আহিবলৈ কৈছে ইয়ালৈ। বাই বাই যাংগে টাটা। সেইফালে আপা মাতি আছে চা তই যাবি নে? নহ'লে আমি চকী দুখন ওপৰত বান্ধি লওঁ, নহ'লে তই মোৰ লগতে যাবি। গাড়ীত জেগা নাই, মই চায়াকো থৈ উঠি যাওঁ। এইবাৰ পাণজোপা দি গাড়ীত জাপ খাইছে মানুহ। আহিছিলোতো আমি আৰামত 3-4টা মানুহ, কিন্তু যাওঁতে এতিয়া 4-5টা মানুহ। এয়া চাওক, পাছফালে পূৰা মানুহ ভিৰ আৰু আগফালে মই আৰু পোৱালি এজনীক লৈ লৈছোঁ। মইতো আৰামতে যাম বাৰু, বাকী পিছত যোৱাখিনিহে একেবাৰে এয়া পাণজোপা দি জাপ খাই গৈছে। এতিয়া আমি সকলোৰে পৰা বিদায় লৈ পিনে উভতি ঘৰলৈ গৈ আছোঁ আৰু এতিয়া দেখিলেই দিনতে আহিছিলোঁ আৰু এতিয়া আন্ধাৰ হৈ গ'ল আৰু ৰাস্তা অকণমান দূৰ আছে, বৰ বেছিও নহয় কিন্তু তথাপিতো দূৰেই আছে আৰু এতিয়া যিহেতু বহুত ৰাতি হৈ গ'ল গতিকে ঘৰ পাবগৈ লাগে সোনকালে, হয়নে? আৰু ভিডিঅ'টো লগতে ঘৰৰ পৰা ওলালোঁ যেতিয়া আপোনালোকৰ পৰা আৰু বিদায় লৈ লওঁ বুলি ভাবিছোঁ আৰু ইয়াতে ভিডিঅ'টো এণ্ডিং কৰি দিওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকক লগ পাম আকৌ পুনৰ নতুন এটা ভিডিঅ', তেতিয়ালৈকে till then do like, share and subscribe my channel and thanks for watching. Bye bye.